বৰ্তমান আমি পুকতেলাহি গাঁও পঞ্চায়তৰ নআলিত উপস্থিত আছোঁ আৰু এক সামগ্ৰিক এক পৰিৱেশ দেখুৱাম যি স্থানত মই উপস্থিত আছোঁ ইয়াত সোৱণশিৰি নৈ ভয়ানক খহনীয়া আৰু ৰাইজে আজি ৩-৪ দিন ধৰি নিজে গছৰ ডাল কাটি বাঁহ গছ কাটি ইয়াত পেলাই খহনীয়া ৰোধৰ চেষ্টা চলাইছে। সেই পৰিৱেশটো মই দেখুৱাম। আচলতে অতিকৈ দুৰ্ভাগ্যজনক এটা কথা, যি সময়ত ৰাজ্যৰ যিগৰাকী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ৰাজ্যৰ বিভিন্ন খহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিছে, খহনীয়া ৰোধৰ বাবে চেষ্টা চলাইছে, তাৰ অজ্ঞাতে কিন্তু লখিমপুৰ জিলাৰ লখিমপুৰ সমষ্টিটো হ'ল মানৱ ডেকাৰ মুখ্যমন্ত্ৰী এজন সোঁহাতস্বৰূপ এজন বিধায়ক আৰু তেওঁৰ সমষ্টিতে কি ধৰণে ব্যাপক খহনীয়া লাগিছে তাৰ পাছতো তেওঁ কিয় গুৰুত্ব দিয়া নাই আটাইতকৈ ডাঙৰ প্ৰশ্ন। সেই পৰিৱেশটো দেখুৱাইছোঁ। ৰাইজে গছ কাটি ইয়াতে এই ধৰণে তেওঁলোকে পেলাব লগাৰ পৰিৱেশ হৈছে আৰু তেওঁলোকে দাবী জনাইছে যে যি জলসম্পদ মন্ত্ৰী তেখেত এবাৰ এই অঞ্চললৈ আহক, নিজে আহি খহনীয়া পৰিদৰ্শন কৰক। আৰু কাষতে ঘৰসমূহ দেখুৱাইছোঁ, নিশ্চয় কাষত বৰ্তমান সময়ত ঘৰসমূহ আছে। আপুনি সেই চালিখন দেখিলে গম পাব যে কি পৰ্যায়ত তেওঁলোকে বসবাস কৰিব লগা হৈছে। এফালে খহনীয়াৰ কালৰূপ, আনফালে ঘৰ ইয়াৰ পৰা উঠাই লৈ যাব লগাৰ এক পৰিৱেশ, ঘৰ চলোৱাৰ সমস্যা, আনফালে ঘৰ স্থানান্তৰকৰণৰ সমস্যা। এই সমস্যাসমূহে এই লোকসকলক কি ধৰণে জুৰুলা কৰিছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। লোক আছে, মই মন্তব্য ল'ম। বৰ্তমান এটা সপ্তাহৰ ভিতৰত 19টাকৈ পৰিয়ালে ইয়াৰ পৰা আন স্থানলৈ যাব লগা হৈছে। কি ক'ব এই মুহূৰ্তত? আছে ছাৰ, এনেকুৱা আমাৰ জেগাত জন নেকি উপায়ে নাই আৰু এইটো উপায় নাইকাৰ কাৰণে আমাৰ গাঁৱৰ মানুহ গোটেই মানে ৰাইজে গোট খাই মানে যিমানটো গছ গছনি কাটি নিজৰ গছ ওলাই নিজৰ বাঁহ ওলাই উপায় নাইকাত মানে এইটো অকণমান মানে কিবা ক'ৰবাত ভগৱানে ৰাখিব পাৰে বুলিহে এইটো মানে কামটো কৰিলোঁ। মানে গছটো ঘেৰাই দিলোঁ, মানে পেলাই মানে অকণমান পানীটো উপোৱাৰ কাৰণে অকণমান সুবিধা এটা আছে, মানে যে আমাৰ যে অকণমান ৰখি আছে গৰাটো। যদি পানী বাঢ়ি যায় আমাৰ ৰক্ষাই নাই, যেনেকৈ এই ঘৰৰ অমানকে 5 মিনিটত ডাইৰেক্ট লৈ যায় আমাৰ গাঁৱত। এনেকুৱা সুবিধা এতিয়ালৈকে কিমানটা পৰিয়াল ইয়াৰ পৰা যাব লগা হৈছে? আমাৰ ইয়াত নাই বুলি 20-30টা মান গৈছে এই সপ্তাহত। মই মিছাটো নকওঁ, এই সপ্তাহত 20টা মান গৈছে। বেলেগলৈ গৈ আছে, যেনেকৈ টকা জেগা নাই এইবিলাক মানুহৰ লগত দুখীয়া একদম। কাৰ সমষ্টি? কোনজন বিধায়কৰ সমষ্টি? মানৱ ডেকাৰ সমষ্টি আছে। এইটো আমাৰ পুকতেলাই। তেওঁ আহে নাই ইয়ালে? জিন্দগীত আমি চেহেৰাতে দেখি পোৱা নাই। নাহে। মানৱ ডেকাটো আমি তানৱ ডেকা বুলি কওঁ, য'ত নেকি আমাৰ গাঁৱত তাক আমি ইয়াত আহিলে তাক মাৰিব বুলিয়ে আমি চেষ্টা কৰি আছোঁ। য'ত নেকি গাঁৱত ইমান পৰিৱেশ বেয়া মানুহটোক কেলে একবাৰ আমাক দেখাব লাগে, চেহেৰাটো দেখাব লাগিছিলে গাঁৱৰ মানুহ। জিকাৰ পাছৰ পৰা দেখাই নাই, একবাৰ বি দেখা নাই। আমি চেহেৰা দিয়ে চিনিয়ে নাপালেগে আৰু যি মানে ইয়াত ইলেকশ্যন কৰিবলৈ প্ৰটেকশ্যন কৰিবলৈ আহিছিলে এই টাইমতে দেখি পাইছোঁ, তাৰ পৰা এতিয়ালৈকে দেখিয়ে পোৱা নাই। ভাই দিয়া, কি কবি? অকণমান কৈ দিয়া। সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ যে কি ধৰণে আচলতে বাঁহ পেলাই গছ পেলাই কি ধৰণে খহনীয়া ৰোধৰ তেওঁলোকে চেষ্টা চলাইছে আৰু জমৰ যাতনা ভোগ কৰিব লগা হৈছে এই লোকসকলে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মাজুলী সংবাদৰ প্ৰতিজন দৰ্শকক আমি দেখুৱাইছোঁ কি সমস্যাৰ মাজত আচলতে পুকতেলাহিৰ নআলি অঞ্চলৰ মানুহে দিন অতিবাহিত কৰিব লগা হৈছে। ইয়াৰ পাছতো কাণ সাৰ নাই যিজন আচলতে জলসম্পদ মন্ত্ৰী হওক বা ইয়াৰ বিধায়ক, কাৰো কাণ সাৰ নাই, যাৰ ফলত বৰ্তমান সময়ত ব্যাপক খহনীয়া অব্যাহত আছে। NSPCয়ে ইয়াত এক আঁচনি যুগুত কৰিছিল, আঁচনি লৈছিল প্ৰায় 14 কামটো নকৰে। এইটো লিডাৰটোৱে বেয়া, আমাৰ লিডাৰটো গাঁওবুঢ়াটো বেয়া আছে। এইটো অকাই আন্দাকানি বেয়া কামটো কৰে, অলিয়াকে কাম কৰে। এইটো বিহাৰীটো মুখ মেলি আছে, এইটো বিহাৰীটো কাম নহয়। এইটো কৰিব লাগিছিলে, এইটো মাটি কেইটা ক'ত পেলাই দিলে? ইয়াত দম দিছিলে নহয়, এনেকুৱা ইমান এইফালে লৈ গ'ল নহয়। এইটো বিহাৰী সেই পৰিৱেশটো চাওক। আচলতে মই কৈছোৱে যে নআলিত আমি উপস্থিত আছোঁ আৰু কি ধৰণৰ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে খহনীয়াই। ইয়াতে খহনীয়া কাষতে দেখিব আপুনি 5 মিটাৰ আঁতৰত, 5 মিটাৰ 10 মিটাৰ আঁতৰতে এইটো গৰু গোহালি, তাৰ কাষতে মানুহৰ ঘৰ, আৱাসস্থল। বৰ্তমান সময়তো প্ৰায় 40টা পৰিয়াললৈ ভয়াৱহ জীৱন
নামি অহা পৰিলক্ষিত হৈছে। এফালে ঘৰ হেৰুৱাৰ ভেটি হেৰুৱাৰ চিন্তা, আনফালে পৰিয়াল পোহপালৰ চিন্তা, এই চিন্তাই তেওঁলোকক খাই মাৰিছে। NSPCয়ে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কৰা নাই বুলি অভিযোগ উত্থাপিত কৰিছে। সেই পৰিৱেশটো আমি দেখুৱাই আছো যে কি ধৰণে ব্যাপক খহনীয়া লাগিছে। কি ক'ব আচলতে তীব্ৰ খহনীয়া? আপোনাৰ ঘৰ এইখিনিতে নে? এইখিনিতে ওচৰতে আছে মোৰ। কওক। মই কৈছো কি যে আমাৰ যিটো আমি যিহেতুকে গড় একদম কাষত আছো, খুব বেছি 20 মিটাৰ ভিতৰত আছো। এই 20 মিটাৰ এই দেখিছেনে, এইটো খহালেই। গতিকে মই কৈছো তাৰ পৰা যেতিয়াই বস্তুটো কামটো কৰি আহিলে ইয়াৰ চিৰিয়েলি লৈ যাওক, সেইটো ৰোড হ'ব, এইটো ৰোড হ'ব। বস্তা আকৌ ইয়াত বস্তা পেলাই আকৌ বস্তা ভটিয়াই চাইডে লৈ গৈছে, সেইটোত মোৰ বেয়া পাইছো। এতিয়া বস্তা নাই নেকি? বস্তা নাই, ইয়াত পেলাই থৈছিলে কেইবাটাও বস্তা, কমচে কম 100-150 বস্তা এইফালে লৈ গৈছে। কিন্তু সেইটো নকৰি পেলাই কি কৰিছে, এয়া দেখিছেনে, ইয়াত কেইবাটাও বস্তা পেলাই থোৱা আছিলে, সেইকেইটা গোটেই লৈ গ'ল। এতিয়া গৰা খোৱাই আছে। আকৌ ভৰাবলে বস্তা নাই বুলি কৈছে। আমি সুধিছো, কৈছো, গতিকে লৈ পেলাই এনেকে কাম কৰিলে কি হ'ব আমাৰ গাঁওখন? যদি একেবাৰে নোৱাৰো বুলি ক'লে হাত দাঙি দে, আমি য'ত ত'ত হ'লেও জীয়াই থাকিব পাৰিম বুলি ভাবিছো। জীয়াই থাকিবলৈতো উপায়টো নায়েই, তথাপিও কি মূল্য আছে? গতিকে মই চৰকাৰক কৈছো বা আপুনি কামটো কৰি লৈ যাওক, আমি তেতিয়াহ'লে আমি ৰক্ষা পাম বুলি আপোনালোকৰ ওচৰত আমি জ্ঞাত। আৰু চৰকাৰক আপোনালোকে জনাব। আমাৰ এইটো আপোনাৰ এইটো স্পটটো দেখিছেই নহয়, এতিয়া বৰ্তমানটো গৰা কৈ আছে, এই মাত্ৰ খোৱালেই। গতিকে আমি কেনেকৈ আমাক আপোনালোকে বচাই এইটো আপোনালোকে ব্যৱস্থা কৰক। আমি আপোনালোকৰ শ্ৰীচৰণত মানে সেৱা জনাই পেলাই আমি কৈছোঁ। গতিকে আমি এইটোৱে কৈছোঁ, একেবাৰে আপোনাৰ লেটাৰিকৈ কামটো কৰি যোৱা। মন্ত্ৰী স্বয়ং আহি পেলাই ইয়াত কৈছিলে বাৰু, আমাৰ শিক্ষা মন্ত্ৰীও আহিছিলে আৰু সেইজন তেখেতে আহিছিলে, বৰুৱা আহিছিলে, প্ৰধান বৰুৱা আহিছিলে। তেতিয়া তেখেতলোকে কৈছিলে আমাৰ দলং বনাই দিম। মই তেতিয়া উঠি পেলাই কৈছোঁ যে ছাৰ, আমাক এইটো দলংটোলৈকে আপুনি হেৰি কৰিব নালাগে। আমাৰ বৰ্তমান ৰখা মেলা অৱস্থাটো আমাৰ জৰুৰী হৈ গৈছে, কইনা ৰ'দটোত বৰ্তমান কৰি দিয়ক বুলি কৈছোঁ। গতিকে আমি কি ক'ম এতিয়া? আমি ক'বলৈ মানে কোনো হেৰি নাই। গতিকে বৰ্তমান যেনেকৈ পাৰে এইটো প্ৰটেকশ্যন যেন তেনেকৈ আমাক ৰক্ষা কৰি দিয়ক, আপোনালোকৰ চৰণত চুই পেলাই আমি কৈছোঁ। কথাটো আছে, NSPCয়ে ইয়াত এক আঁচনি যুগুত কৰিছিল, আঁচনি লৈছিল প্ৰায় 14 কোটি টকাৰে। কিন্তু 14 কোটি টকাৰ আঁচনিও বৰ্তমান বুমেৰাং অৱস্থা। যি ধৰণে কাম হ'ব লাগিছিলে, তৎপৰতাৰে হ'ব লাগিছিল, সেই ধৰণে ক্ষিপ্ৰতাৰে হোৱা নাই, যাৰ ফলত স্থানীয় লোকসকলে গছ কাটি, বাঁহ কাটি খহনীয়া ৰোধৰ বাবে চেষ্টা কৰিছে। নিজৰ গাঁৱৰ প্ৰত্যেকেই নিজৰ ঘৰৰ পৰা আচলতে ধন সংগ্ৰহ কৰি তেওঁলোকে এইদৰে কাম কৰিব লগা হৈছে। সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলো। অতিকৈ চিন্তা, কিবা ঠিকাদাৰটো বেয়া হৈছে, যিমানৰ কাম কৰিবলগীয়া আছিল ইমানৰ কাম নকৰে। তাৰপাছত আমাৰ মাজে আমি সেই পৰিৱেশটো দেখুৱাই আছো যে বৰ্তমান সময়ত এই লোকসকল এইদৰে খহনীয়াৰ কাষত ৰৈ থাকিবলগীয়া পৰিৱেশ হৈছে। লোকসকল আছে, আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব আচলতে? ব্যাপক খহনীয়া হৈছে, কি ক'ব এই মুহূৰ্তত? তো বেয়া নাপাওঁ, আমাৰ গাঁৱৰ মালিক বিলাকে বেয়া পাওঁ। গৰম হওঁতে এই জানটো বন্ধ কৰিবলৈ কৈছো। এই জানটো এনেকে মুখটো লৈ পেলাই গোটেই গাটো গাঁৱতো লৈ যাব। পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলো। অতিকৈ চিন্তাৰ বিষয়। আজিৰ তাৰিখত তেওঁলোকৰ দাবী এটাই, ৰাজ্যৰ যিজন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেত এবাৰ পূব তেলাহী গাঁও পঞ্চায়তলৈ আহক আৰু এই খহনীয়াসমূহ নিজেই প্ৰত্যক্ষ কৰক। জনতাৰ দুখৰ সমভাগী হওক, তেতিয়া অনুভৱ কৰিব পাৰিব এই লোকসকলে প্ৰতিদিনাই নিশা হ'লে নদীৰ পাৰৰ এইসকল লোকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। মোৰ কাষতে প্ৰায় 10 মিটাৰ আঁতৰত এইটো পৰিয়াল। নিশা হ'লে তেওঁলোকে বিনিদ্ৰ ৰজনীত দিন অতিবাহিত কৰিব লগা হৈছে। তেওঁলোকৰ আহ্বান এটাই, জলসম্পদ মন্ত্ৰীগৰাকী আহক, আমাৰ খহনীয়া পৰিদৰ্শন কৰক আৰু ইয়াৰ এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰক।